তিৱা মাথনলাই টখৰা তিৱা সাহিত্য সভা মধ্য অসমৰ অন্যতম ভূমিপুত্ৰ ৰাজ্যখনৰ অন্যতম ভূমিপুত্ৰ জনজাতীয় তিৱাসকলৰ সাহিত্য উৎসৱ তিৱা সাহিত্য সভা মৰিগাঁও জিলা মৰিগাঁও চহৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰৰ জাগিৰোড মৰিগাঁও সংযোগী পথৰ ঔজাৰীত 13 সংখ্যক তিৱা সাহিত্য সভাৰ অধিৱেশন এক সুন্দৰ পৰিৱেশ আৰু অন্তিম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু তিৱা সাহিত্য সভাৰ এই 13 সংখ্যক তিৱা সাহিত্য সভাত তিৱাসকলৰ তিৱা জনগোষ্ঠী তিৱা জনজাতিটোৰ কৃষ্টি সংস্কৃতি সাহিত্য বিভিন্ন দিশৰ ওপৰত ইয়াত আলোকপাত কৰা হৈছে বিভিন্ন ধৰণৰ আলোচনা চক্ৰ মেলা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী আদি ইয়াত অনুষ্ঠিত হৈছে এক সুন্দৰ পৰিৱেশ হাজাৰ লোকৰ ইয়াত সমাগম ঘটিছে হাজাৰ লোক আহি ইয়ালৈ আহিছে সাহিত্য অনুৰাগীয়ে কওক বা বিভিন্ন ধৰণে সকলো আহি ইয়াত সমবেত হৈছেহি আৰু পুনৰবাৰ কৈছোঁ মধ্য অসমৰ বা ৰাজ্যখনৰ অন্যতম জনজাতি অন্যতম ভূমিপুত্ৰ তিৱাসকলৰ এই সাহিত্য উৎসৱ সাহিত্য সভা 13 সংখ্যক সাহিত্য সভা আৰু এই সাহিত্য সভা যেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত অনুষ্ঠিত হৈছে ঔজাৰীৰ মৰিগাঁও যেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত অনুষ্ঠিত হৈছে 3 দিনীয়াকৈ অনুষ্ঠিত সাহিত্য সভাৰ অন্তিম দিনৰ কাৰ্যসূচী এক সুন্দৰ পৰিৱেশ কালাৰফুল পৰিৱেশ ৰঙীন পৰিৱেশ সুন্দৰ জনজাতীয় সাজ পোছাকত ডেকা গাভৰুসকল আহিছে সুন্দৰকৈ নৃত্য প্ৰদৰ্শন হৈছে নৃত্য অনুষ্ঠান হৈছে সাহিত্যৰ অনুষ্ঠান হৈছে সকলো এক উখল মাখল পৰিৱেশ সকলোৰে মাজত সুন্দৰ এটা পৰিৱেশ সকলো আহি উপস্থিত হৈছে আৰু আশা কৰা হৈছে এই যি সাহিত্য সভা এই সাহিত্য সভাই তিৱা জনগোষ্ঠীৰ তিৱা জনজাতিৰ সাহিত্য সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট বৰঙণি আগবঢ়াব আমাৰ মাজত উপস্থিত তিৱা মাথনলাই টখৰাৰ সভাপতি দীপেন্দ্ৰনাথ বৰদলৈ ডাঙৰীয়া নৱনিৰ্বাচিত সভাপতি হৰসিং খলাৰ ডাঙৰীয়া সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া তিৱা স্বায়ত্তশাসিত পৰিষদৰ CEM জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া আমাৰ কাৰ্বি আলঙৰ EM উপসিং মাছলাই ডাঙৰীয়া পৱন মান্তা ডাঙৰীয়া জিলা আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল তিৱা জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান তিৱা সাহিত্য সভা তিৱা মাথনলাই টখৰাৰ 13 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছো তিৱাসকলৰ সমৃদ্ধ লোকজীৱন আৰু লোককৃষ্টিৰ আধাৰতে গঢ় লৈ উঠিছে তিৱা সাহিত্য এই সাহিত্যৰ মাজেদি প্ৰকাশিত হোৱা চিন্তা চেতনাই ৰাজ্যৰ সাহিত্য ক্ষেত্ৰখন উৰ্বৰ কৰি ৰাখিছে জন্ম লগ্নৰে পৰা জনগোষ্ঠীটোৰ ভাষা সাহিত্যৰ বিকাশ সাধনত তিৱা সাহিত্য সভাই লোৱা ভূমিকাই নতুন প্ৰজন্মক বিশেষভাৱে উৎসাহিত কৰিছে লিখিত ৰূপত প্ৰচলিত হৈ অহা তিৱা ভাষা লিখিত সাহিত্যৰ বিকাশ হৈছিল বিংশ শতিকাৰ প্ৰায় 70 দশকৰ পৰা এই ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল 1973 চনৰ মাৰ্চ মাহত প্ৰকাশিত সদৌ অসম তিৱা যুৱ ছাত্ৰ সন্মিলনৰ ৰিংচাং নামৰ মুখপাত্ৰখনে ৰিংচাঙত তিৱাসকলৰ আতিগুৰি জনগোষ্ঠীৰ গৌৰৱমণ্ডিত ইতিহাস সমাজ আৰু ৰাজনীতি কৃষ্টি সংস্কৃতিৰ উপৰিও তিৱা ভাষা আৰু সাহিত্য বিষয়ক কেতবোৰ লেখা পাইছিল অসমীয়া ভাষাতে তিৱা ভাষা লিপি ব্যাকৰণ আদিৰ বিভিন্ন দিশ সামৰি লেখা প্ৰকাশ হোৱাৰ উপৰিও ৰিচাঙত অসমীয়া ভাষাত তিৱা গীত মাত আদিও প্ৰকাশ পাইছিল ৰিংচাঙে তিৱা ভাষা আৰু সাহিত্য চৰ্চাৰ বাট মুকলি কৰি জনগোষ্ঠীটোৰ উঠি অহা প্ৰজন্মক
নিজ ভাষাত সাহিত্য চৰ্চা কৰিবলৈ উদগনি যোগাইছিল। তিৱা লেখক লেখিকাসকলে অসমীয়া আৰু ৰোমান লিপি ব্যৱহাৰ কৰি তিৱা সাহিত্যক লিখিত ৰূপ দিছিল। তিৱা ভাষা সাহিত্যৰ সংস্কৃতিৰ চৰ্চা আৰু সংৰক্ষণৰ লক্ষ্য আগত ৰাখি তিৱা ভাষা সংস্কৃতি প্ৰেমী যুৱকৰ প্ৰচেষ্টাত এটা সুকীয়া সংগঠন গঢ়ি তোলাৰ উদ্দেশ্যেৰে 1980 চনৰ 15 নৱেম্বৰত তিৱা ভাষা উন্নয়ন পৰিষদ নামৰ এটা সংগঠন গঢ়ি তোলা হৈছিল। পিছলৈ সংগঠনটোৰ নাম সলনি কৰি সদৌ তিৱা সাহিত্য সভা আৰু পৰৱৰ্তী সময়ত তিৱা সাহিত্য সভাৰ নাম সলনি কৰি তিৱা মাথনলাই টখৰা হিচাপে নামকৰণ কৰা হয়। তিৱা মাথনলাই টখৰাৰ 1997 চনৰ নগাঁও জিলাৰ 12 বুজিয়াত অনুষ্ঠিত অধিৱেশনখন তিৱা ভাষাৰ বাবে এক ঐতিহাসিক অধিৱেশন ৰূপে চিহ্নিত হৈ ৰব। অসম চৰকাৰৰ সৈতে মাথনলাই টখৰা আৰু তিৱা জাতীয় সংগঠনসমূহৰ মাজত তিৱা ভাষা সংস্কৃতি বিষয়ক আলোচনাৰ অন্তত তিৱা ভাষা আৰু লিপি চুক্তি এই অধিৱেশনতে অনুষ্ঠিত হৈছিল। পৰৱৰ্তী সময়ত 2002 চনত কাৰ্বি আংলং জিলাৰ উলুখুঞ্জিত, 2004 চনত আমচৈত, 2006 চনত ডিমৰীয়াত, 2008 চনত মৰিগাঁৱৰ এজাৰবাৰীত, 2013 চনত মেঘালয় আমজঙত, 2016 চনত বৰচিলাত, 2019 চনত উমচুৱাইত আৰু 2022 চনৰ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ বাপুজিয়াত অনুষ্ঠিত তিৱা মাথনলাই টখৰাৰ অধিৱেশনসমূহে তিৱা ভাষা সাহিত্যৰ বিকাশৰ দিশত মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈ আহিছে। এই অধিৱেশনৰ মুখপত্ৰৰ লগতে বুজন সংখ্যক তিৱা ভাষাৰ গ্ৰন্থ প্ৰকাশে তিৱা ভাষা সাহিত্য চৰ্চাত নতুন আয়তন যোগ দিবলৈ সক্ষম হৈছে। সম্প্ৰতি তিৱা মাথনলাই টখৰাই নতুন নতুন পদক্ষেপেৰে তিৱা সাহিত্য উত্তৰণত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। সময়ে সময়ে তিৱা গ্ৰন্থ প্ৰণয়ন, ভাষাৰ চৰ্চাৰ কেন্দ্ৰ স্থাপন, ছাত্ৰ ছাত্ৰীৰ মাজত তিৱা সাহিত্য প্ৰতিযোগিতা, আলোচনা চক্ৰ, সজাগতা সভাৰ দৰে অনুষ্ঠানৰ জৰিয়তে ভাষা সংস্কৃতি বিকাশৰ দিশত সাহিত্য অনুষ্ঠানটোৱে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। তিৱা ভাষা সাহিত্য চৰ্চাক বিশেষ গতি প্ৰদান কৰি সাহিত্যিক তথা টখৰাৰ নৱনিৰ্বাচিত সভাপতি শ্ৰী হৰসিং খলাৰে 2023 চনত সাহিত্য একাডেমী ভাষা সন্মান লাভ কৰি সমগ্ৰ তিৱা জাতিৰ লগতে অসমীয়া জাতিসত্তাকো মহিমামণ্ডিত কৰি তুলিলে। তিৱা জনগোষ্ঠীৰ নিজৰ ঐতিহ্য আৰু সংস্কৃতিৰে চহকী। ঐতিহাসিকভাৱে তিৱাসকলে ৰাজ্য পাতি বসবাস কৰিছিল। অসমত প্ৰৱেশ কৰি খোলা নামেৰে এখন ৰাজ্য পাতিছিল। তেওঁলোকে দৰঙৰ হেলেম অঞ্চলত খাৰী বা হিলালী নামেৰে অন্যান্য এখন ৰাজ্যও পাতিছিল। ত্ৰিবেগ ৰাজ্য স্থাপন কৰিছিল নগাঁও আৰু মিকিৰ পাহাৰ আদি ঠাইত। তিৱাসকলে তেওঁলোকৰ হিলালী ৰাজ্যৰ ঐতিহ্য গীতৰ তেওঁলোকৰ বিভিন্ন সাংস্কৃতিক উপাদান বিশেষকৈ লালি হিলালী গীতৰ মাজেৰে আজিও বহন কৰি আহিছে। ৰাজনৈতিক ইতিহাস অনুসৰি গোভা ৰজা হল প্ৰধান ৰজা। তিৱা ৰজাৰ জোঙাল বলহুৰ বীৰত্ব গাথা আৰু ৰহাৰ ওচৰত থকা জোঙাল বলহুৰ গড়ৰ অৱশিষ্টই আজিও তিৱা ৰজাসকলৰ গৰিমাময় শাসনৰ দিনবোৰৰ কথা সোঁৱৰাই তোলে। উত্তৰ পূব ভাৰতৰ বিভিন্ন জনগোষ্ঠীবোৰৰ দৰে তিৱা জনগোষ্ঠীৰো
নিজস্ব ভাষা কলা সংস্কৃতি আচাৰ ৰীতি নীতি নিয়ম আছে তিৱা ভাষা বৃহত্তৰ চীন তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত বৰ্মী শাখাৰ অসম বৰ্মী গোটৰ বড়ো উপশাখাৰ অন্তৰ্ভুক্ত তিৱাসকল প্ৰধানকৈ অসমৰ নগাঁও মৰিগাঁও কামৰূপ কাৰ্বি আলং জিলা মেঘালয়ৰ খৈৰাম আৰু মিলিম টেষ্টত বসবাস কৰে তদুপৰি অসমৰ ধেমাজি শিৱসাগৰ লখিমপুৰ যোৰহাটতো তিৱা জনগোষ্ঠীৰ লোকে বাস কৰে প্ৰকৃতিৰ সেউজী কোলাতেই এই জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিৰ উত্তৰণ হৈছিল তিৱা আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনধাৰা প্ৰকৃতিৰ আলমত গঢ় লৈ উঠিছে তিৱাসকল হিন্দু ধৰ্মীয় লোক যদিও বদলামাজি মূল ধৰ্ম বদলামাজি তিৱাসকলে প্ৰকৃতিৰ অধীনত থাকে বুলি জনবিশ্বাস আছে তেওঁলোকে প্ৰকৃতিৰ উপাসনা পূজা পাৰ্বণ আদি কৰে ইয়াৰ আলমতে তেওঁলোকৰ সাংস্কৃতিক জীৱন গঢ় লৈ উঠিছে তিৱাসকলৰ উৎসৱসমূহক দুই প্ৰকাৰে বিভক্ত কৰিব পাৰি পূজা পাৰ্বণ উৎসৱ আৰু কৃষি কৰ্ম উৎসৱ এনে এক চহকী ঐতিহ্য আৰু সাংস্কৃতিৰ অধিকাৰী তিৱাসকলৰ নিজস্ব তিৱা ভাষাত উৎকৃষ্ট সাহিত্য সৃষ্টিৰ যথেষ্ট অৱকাশ আছে আজিৰ সভাত হাজাৰ হাজাৰ তিৱা সাহিত্যপ্ৰেমী ৰাইজৰ উপস্থিতিয়ে তিৱা সাহিত্যৰ এক উজ্জ্বল ভৱিষ্যতৰ চাবি বহন কৰিছে প্ৰায় 1000 শিল্পীৰ দ্বাৰা পৰিৱেশিত হোৱা তিৱা নৃত্যই প্ৰমাণ কৰিছে যে তিৱা লোকসকলে নিজৰ ঐতিহ্য কলা সংস্কৃতিক কিমান গভীৰভাৱে ভাল পায় আৰু কিমান তেওঁলোকে নিজৰ জনগোষ্ঠীটোৰ কলা কৃষ্টি সাহিত্যৰ উত্তৰণত